নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বনগল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ অহা 30 মাৰ্চত অনুষ্ঠিত হ'ব লগা ডিএমই গ্ৰেড 3 নন টেকনিক্যাল এক্সামৰ বাবে সহায়ক হোৱাকৈ গণিতৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈছো তো এটো এটা ৰিভিজন ক্লাছৰ দৰে হ'ব পাৰে আপোনালোকৰ এই কোৱেশ্চনবিলাক আগতে কৰাই থোৱা হৈছে অলৰেডি এতিয়া যিসকলৰ মানে কমপ্লিট হৈ আছে তেওঁলোকে চালেও চাব পাৰে আৰু যিসকলৰ কমপ্লিট হোৱা নাই নতুনকৈ চাই আছে তেওঁলোকৰ এই ভিডিঅ'টো হেল্পফুল হ'ব কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত কোৱেশ্চনখিনি কৰাই দিম তো ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু যদি কিবা বস্তু বুজি পোৱা নাই কিবা কোৱেশ্চন বুজি পোৱা নাই তেনেহলে আপোনালোকে কমেন্ট কৰিব তো চাওক ফাৰ্স্ট কোৱেশ্চনটো কি দিছে এখন পুতলা গাড়ীৰ বিক্ৰী মূল্য হৈছে 540 টকা যদি দোকানীজনে 20% লাভ কৰি বিক্ৰী কৰে গাড়ীখনৰ কিনা দাম কিমান The selling price of a doll car is Rs 540. If the shopkeeper sells the car at a profit of 20%, how much is the purchase price? Sauk, দোকানীজনে 540 টকাত পুতলা গাড়ীখন বিক্ৰী কৰিলে দেই এটো হৈছে সেল কৰিলে এতিয়া তাত আকৌ হি 20% প্ৰফিটও কৰিলে কিমান কৰিলে 20% প্ৰফিট কৰিলে এতিয়া আমাক উলিয়াব কৈছে যে সেই গাড়ীখন তেও কিমান দি কিনিছিলে ঠিক আছে 20% প্ৰফিট কৰাৰ আগত সেই গাড়ীখন তেও কিমান দি কিনিছিলে কিবা এটা কম দাম দি কিনিছিলে ন সাপোজ 400 বা 500 কিবা এটা কিনিছিলে যাৰ ফলত তেও 20% লাভ কৰাৰ পিছতো হেটো 540 টকাত বিক্ৰী কৰিব পাৰিলে এতিয়া আমি ধৰি লৈছো তেও গাড়ীখন x টকাত কিনিছিলে হয়নে ভালকে মন কৰিব গাড়ীখন তেও x টকাত কিনিছিলে এতিয়া x ৰ কিমান পাৰ্সেন্ট লাভ কৰিলে 20% লাভ কৰিলে x ৰ কিমান পাৰ্সেন্ট লাভ কৰিলে 20% তো এই x ৰ লগত আমি যদি x ৰ 20% টো যোগ কৰি দিও তেতিয়া কি ওলাই যাবগে 540 ওলাই যাব মই আপোনাক ভালকে লিখি দিছো চাওক তো গাড়ীখন আমি ধৰিলো কিনিছিলে কিমান টকা দি x টকা দি গাড়ীখন কিনিছিলে এতিয়া x যোগ x ৰ কিমান পাৰ্সেন্ট লাভ হৈছিলে 20% x যোগ x ৰ 20% সমান কিমান 540 অলপ ভালকে চাব দেই এটো হৈছে x কিনা দাম আৰু তাৰ লগত কিনা দামৰ কিমান পাৰ্সেন্ট লাভ কৰিছিলে 20% লাভ কৰিছিলে তো হেতু হৈ গলগে x ৰ 20% আৰু তাৰ পিছত যেটো বিক্ৰী মূল্য ওলাইছিলে তেও আসলে হেতু 540 এটো হৈ যাবগে আমাৰ যেটো সমীকৰণ টাইপৰ কোৱেশ্চন এটো এতিয়া আমি একনক সলভ কৰি দিম x plus x ৰ 20% মানে x into 20/100 is equal 540 এতিয়া 0 এটা কাটিলো 2 এ 10 যদি কাটো 5 বাৰ যাব তো থাকি গল আমাৰ x plus x by 5 is equal 540 ঠিক আছে এতিয়া ওপৰকন মই মুছি লৈছো চাই লওক ভালকে তাৰ পিছতে যদি চাও আমি x আৰু x plus x by 5 যদি আমি একন কৰি দিও তেতিয়া কিমান থাকিব তেতিয়া কিমান হ'ব চাওক এটা যদি আমি এলসিএম লও 5 আহিব এফালে আহিব 5x plus x is equal 540 তাবা 5 টো যদি ইফালে গুছি যায় পূৰণ হৈ যাবগে তো এটো 5 আৰু x যোগ কৰিলে 6x is equal 540 into 5 এটা 540 into 5 যদি কৰো কিমান হয় চাওক 5 শূন্য 5 4 গুণ 20 শূন্য কৰিলে 2 5 5 25 26 27 এটো হৈ গলগে আমাৰ 27 6x is equal কিমান 27 ওলালে এটা সিম্পল আমি x ৰ ভ্যালুটো ওলাই দিও কাৰণ x টো আছিল আমাৰ কি কিনা দাম তো x ৰ ভ্যালুটো কিমান ওলাব 2700 divided by 6 এটা 2700 যদি 6 ৰে হৰণ কৰো কিমান ওলাই যাওক 2700 6 ৰে যদি হৰণ কৰো 6 গুণ 6 6 গুণ 12 6 4 গুণ 24 নামিলে 300 6 5 গুণ 30 এক এটা 0 এটা ওপৰত গৈ যাবগে তো এটো হৈ যাবগে 450 তো আমাৰ আনসাৰটো ওলাই গল x ৰ ভ্যালুটো ওলাই গল 450 ঠিক আছে তো কিনা দামটো কিমান আছিল 450 টকা অপচন ডি আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো এই প্ৰশ্নটো অকমান ক্ৰিটিক্যাল টাইপত হ'ব পাৰে ভালকে চাই লব যদি বুজা নাই ভিডিওটো আকৌ আগৰ পৰা লগাই পিনে ভালকে চাই লওক তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি কৈছে চাওক এটা সমকোণী আকৌ সমদ্বিবাহু ঠিক আছে ভালকে মন কৰিব সমকোণী ইফালে আকৌ সমদ্বিবাহু ত্ৰিভুজৰ এংগল c টো 90 ডিগ্ৰী ac সমান 6 সেন্টিমিটাৰ তেতিয়া ab সমান কিমান উলিয়াব কৈছে ABC is an right angle isosceles triangle with angle C is equal 90 degree. AC is equal 6 cm. Then AB is equal what? तो मैं चित्रটো आगे লৈছো কি কৈছে চাওক ABC এটা সমকোণী আকৌ ইফালে সমদ্বিবাহু
ঠিক আছে সমকোণটো কোনটো হয় c2 90 ডিগ্ৰী আকৌ সমত দুটা বাহু সমানো আছে এডাল আৰু এডাল বাহু সমান ঠিক আছে আকৌ এটো a আৰু b দিলো মই এতিয়া আমাক কি দিয়া আছিল চাওক ac দিয়া আছিল 6 cm একন যদি 6 হয় একনো সেম bc কোন কিমান হ'ব 6 হ'ব কাৰণ এটো সমত দ্বিবাহু ত্ৰিভুজ হয় এতিয়া আমাক উলিয়াব দিছে ab কোন কিমান হ'ব ইয়াত আমি পাইথাগোৰাছৰ সূত্ৰটো লগাই দিলে হৈ গ'ল সিম্পল তো পাইথাগোৰাছৰ সূত্ৰটো কি কয় ab স্কয়াৰ ac স্কয়াৰ প্লাস bc স্কয়াৰ এটো হৈছে পাইথাগোৰাছৰ সূত্ৰ যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি আমি চাও যিডাল অতিভুজ থাকে অতিভুজৰ স্কয়াৰ কৰিলে বাকি দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় তো এতিয়া ab স্কয়াৰ কি হ'ব ইয়াত ac মানে হৈছে 6 আৰু bc মানে হৈছে 6 6 স্কয়াৰ প্লাস 6 স্কয়াৰ তো 6 6 গুণ 36 আকৌ 6 6 গুণ 36 ab স্কয়াৰ মানে তো ab স্কয়াৰ মানে এতিয়া কি ল'ব 36 36 যোগ কৰিলে হৈ যাবগে 72 72 ঠিক আছে এতিয়া আমি যদি চাও উপকৰণ মুছি দিছো চাওক এতিয়া আমি যদি চাও ab কি হ'বগে √72 কিন্তু √72 যেহেতু অপচনত নাই তো √72 টো হৈ যাবগে 6√2 কেনে 6√2 হ'ব চাওক কাৰণ 6 6 গুণ 36 এই 72 টো আমি ভাঙি লৈছো চাওক 72 টো আমি কেনে লিখিব পাৰো 6 * 6 * 2 মানে 6 6 গুণ 36 36 গুণ 72 এটা এই 6 * 6 টো বাহিৰলে এটা গুছি আহিলে 6 আৰু ভিতৰত অকল √2 টো থাকি গলগে তো 6√2 হৈ যাব আমাৰ आंसर অপচন এ আছে অপচন এটো হৈ গলগে শুদ্ধ উত্তৰ আশা কৰিছো বুজি পাইছে তো নেক্সট কোৱেশ্চন কেটা সোৱাৰ আগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ যেহেতু আপোনালোকৰ দেওবাৰে পৰীক্ষা পালেহিয়ে তো এতিয়াৰ পৰা কিন্তু আপোনালোকৰ ৰিভাইজ কৰিবলৈ হৈ গৈছে আমি এই কাৰণে ডেইলি আপোনালোকৰ বাবে ৰিভাইজ ক্লাছ বিলাক লৈ আহিছো তো বহুতৰে অলৰেডি প্ৰিপাৰেচন হৈ আছে যদি আপোনালোকৰ এতিয়ালৈকে প্ৰিপাৰেচন হোৱা নাই বা মনত ডাউট আছে যে আমি আৰু অলপ প্ৰেক্টিস কৰিব বিচাৰো তেনেহলে আপোনালোকৰ বাবে আমি কিছুমান ইম্পৰ্টেন্ট সিলেক্টেড কোৱেশ্চনৰ pdf নোটস লৈ আহিছো আৰু এই নোটসখিনি প্ৰাইচটো একদমই কম ৰাখিছো আমি মাত্ৰ 49 টকা আৰু যদি আপোনালোকে পাৰে এই pdf নোটসখিনি আজি এতিয়াই লৈ পিনে এক্সামৰ আগলৈকে দেওবাৰলৈকে গোটেইখিনি যদি পঢ়ি দিব পাৰে তাৰ প্ৰায় 50 to 60% কোৱেশ্চন আপোনালোকৰ খাতাং কমন পৰিবই কাৰণ আমি গ্ৰেড 3 যেটো টেকনিক্যাল এক্সাম হৈছিলে তাতে আমাৰ এই pdf খিনিৰ পৰা বহুতো কোৱেশ্চন কমন পৰিছে তো যদি প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ আছে সেই নাম্বাৰটোত এতিয়া হোৱাটছএপত মেছেজ কৰি এই pdf নোটসখিনি লৈ লওক তো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক এটা 20 মিটাৰ কুৱাৰ গভীৰতা 20 মিটাৰ আৰু ব্যাস 7 মিটাৰ তাৰ পৰা খান্দি উলিওৱা মাটিৰ আয়তন কিমান হ'ব A 20 meter well is 20 meter deep and 7 meter in diameter. What is the volume of the soil excavated from it? তো সব কুয়া টাইপ এটা এনেকুৱা ধৰক কুয়াটা আছে ঠিক আছে কুয়াটোৰ যেটো দিগ ঠিক আছে উচ্চতা বা দিগটো কিমান হয় 20 মিটাৰ তাৰ পিছতে এই গুটে ব্যাসডাল কিমান দিয়া আছে আমাক 7 মিটাৰ ঠিক আছে ব্যাসটো কিমান দিয়া আছে 7 মিটাৰ এতিয়া আমি ব্যাসাৰ্ধটো উলিয়াই লওঁ ব্যাসাৰ্ধ r কি হ'ব 7/2 মিটাৰ মানে আধা হয় যেটো ব্যাসাৰ্ধটো হদাই ব্যাসৰ আধা হয় এতিয়া ইয়াৰ কি উলিয়াব কৈছে আয়তন উলিয়াব কৈছে মাটিৰ আয়তন তো এটো এটা কেনেকুৱা টাইপ বনি আছে এটা সুঙা টাইপ বনি আছে হয়নে তো সুঙাৰ আয়তন উলিয়া সূত্ৰটো আছিল এটো পাই r² h ঠিক আছে পাই r² h মনত ৰাখি থব দেই সুঙাৰ আয়তন উলিয়া সূত্ৰটো হৈছে পাই r² h তো ইয়াতে আমি বহুৱাই দিও পাই মানে 22/7 r² মানে 7/2 হোল স্কয়াৰ তাৰ পিছতে h মানে হৈছে কি ইয়াত 20 মিটাৰ তো সিম্পল সূত্ৰ হয় এটোত বহুৱাই দিয়ক আনসাৰটো ওলাই যাবগে 22/7 পূৰণ 7 গুণ 49 আৰু 2 গুণ 4 পূৰণ 20 তো হাতে যদি 49 কাটো 7 বাৰ যাব 4 এ 20 কাটিলে 5 বাৰ যাব এতিয়া আমাৰ থাকি গলগে কি 22 পূৰণ 7 পূৰণ 5 22 পূৰণ 7 পূৰণ 5 এতিয়া এইখিনি যদি আমি পূৰণ কৰি দিও আমাৰ আনসাৰটো ওলাই যাবগে তো 22 আৰু 7 5 গুণ 35 22 পূৰণ 35 কৰি দিলে ওলাই যাব 22 পূৰণ 35 কৰক আনসাৰটো ওলাই গলগে পূৰণটো কৰি চাও 5 2 গুণ 10 ৰ শূন্য কৰিলে 5 2 গুণ 10 কে 11 3 2 গুণ 6 3 2 গুণ 6 শূন্য 7 কে 6 7 কে 6 770 মিটাৰ কিউব ঠিক আছে 770 অপচন এটা অপচন এটো হৈ যাব শুদ্ধ উত্তৰ মিটাৰ কিউবটো কেলে দিয়া নাই কাৰণ আমাৰ উত্তৰটো ঘন মিটাৰতে উলিয়াব দিয়া আছিল ঠিক আছে 770 হল উত্তৰটো আশা কৰিছো বুজি পাইছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে পাঁচটা ক্ৰমিক সংখ্যাৰ সমষ্টি 60 হলে মধ্যৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা
if sum of 5 consecutive numbers is 60 the determine the middle number তো পাঁচটা সংখ্যা যদি পাঁচটা ক্রমিক সংখ্যা বিলাক কেনেকুৱা হয় ধৰক 1 যদি থাকে ন 1 ৰ পিছত 2 হয় 3 হয় 4 হয় এনেকুৱা বিলাক 10 যদি থাকে 10 ৰ পিছত 11 হয় 12 13 তেনেকুৱা ঠিক আছে যদি বোলে 100 থাকে 1 ৰ পিছত 101 102 103 তেনেকুৱা ধৰণৰ এইবিলাক হৈছে ক্ৰমিক সংখ্যা তো এটা যদি x হয় এটা x ধৰিছো আমি তাৰ পিছৰটো কি হ'ব x + 1 তাৰ পিছৰটো হ'ব x + 2 তাৰ পিছৰটো x + 3 আৰু তাৰ পিছৰটো x + 4 হলনে পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা আমাক উলিয়াব কৈছে কোনটো মিডলটো উলিয়াব কৈছে x + 2 এটো উলিয়াব কৈছে আকৌ এইগিটাৰ সমষ্টি আমাক দিয়া আছে সমষ্টি কিমান দিছে 60 মানে আমাক কি কৈছে চাওক x + x + 1 + x + 2 + x + 3 + x + 4 এইগিটাৰ সমষ্টিটো দিয়া আছে আমাক 60 এটা সিম্পল ইয়াৰ পৰা x ৰ ভ্যালু উলাই দিম x কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা তো এটো হবগে 5x আৰু সংখ্যা কেটা যোগ কৰো 1 1 2 3 3 3 6 6 4 10 5x + 10 = 60 তো 10 টো ইফালে গুছি গলে মাইনাস 10 60 ৰ পৰা 10 গলৈকে হ'ব 50 তো 5x = মই কৰিয়ে দিছো নহলে আপোনালোকৰ খেলিমেলি লাগি থাকে 60 - 10 ঠিক আছে 60 - 10 মানে 50 কিমান হলগে 50 5x = 50 হল এটা সিম্পল x ৰ ভ্যালুটো উলিয়াই দিওক ইয়াৰ পৰা 5x = যদি 50 হল x ৰ ভ্যালুটো উলিয়াই দিওক x = হবগে 50 / 5 মানে 10 x ৰ ভ্যালুটো ওলাই গল 10 এটা আমাক উলিয়াব কৈছিল কি মাজৰ সংখ্যাটো মধ্যবৰ্তীটো আছিল x + 2 মানে 10 + 2 10 + 2 মানে কিমান 12 হয় নহয় 12 টো অপচন সি আছে অপচন সি টো হৈ গল শুদ্ধ উত্তৰ অপচন কেটা খেলিমেলি হৈছে আমাৰ 12 টোৱে শুদ্ধ উত্তৰ হ'ব তো আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে নেক্সট কোৱেশ্চনটো লাগবাৰ হওক নেক্সট কোৱেশ্চনটো কি দিছে চাওক if two person can do a piece of work in 20 days and 30 days respectively then in how many days will the work be over if they work together তো ইম্পৰ্টেন্ট প্ৰশ্ন হয় চাওক এন ধৰণৰ প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব যদি দুজন ব্যক্তিয়ে ক্ৰমে 20 দিন আৰু 30 দিনত এটা কাম কৰিব পাৰে তেন্তে একেলগে কাম কৰিলে কিমান দিনত কামটো শেষ হ'ব তো একদম সিম্পল ট্ৰিক্সত আপোনালোকক শিকাই দিম একদম ইজি মেথডত আপোনালোকে ভালদৰে বুজি যাব এতিয়া প্ৰথম কথা হল কি কৈছে চাওক ধৰিছো আমি a আৰু b দুজন ব্যক্তি আছে ঠিক আছে a এটা কাম কৰিব পাৰে 20 দিনত আৰু b এটা কাম কৰিব পাৰে 30 দিনত ঠিক আছে a এটা কাম কৰিব পাৰে 20 দিনত আৰু b হে কামটো কৰিব পাৰে 30 দিনত এতিয়া দুইজনে যদি একেলগে কামটো কৰে তেতিয়া হলে কিমান দিনত হে কামটো কৰিব পাৰিব এতিয়া হিহঁতৰ টোটাল ওয়াৰ্কটো উলিয়া লকচোন টোটাল ওয়াৰ্কটো কেনেকৈ উলিয়াব এই 20 আৰু 30 আছে ন হিহঁতৰ এলসিএম টো উলিয়া লব ঠিক আছে যেটো এলসিএম আছে লখাগু আছে লখাগুটো উলিয়া লক হল এতিয়া লখাগু কেনেকৈ উলিয়াব যদি আপোনালোকে লখাগু উলিয়াব নাজানে তে সাইডত কৰি দিছো চাই লক 20 আৰু 30 ৰ লখাগু উলিয়াব লাগে তো আমি কি হৰণ কৰি দিম প্ৰথমতে আমি 5 এৰে হৰণ কৰিম 2 এৰে কৰিব পাৰিলেন কিন্তু 5 এৰে কৰি দিছো তো 5 4 গুণ 20 5 6 গুণ 30 এতিয়া 2 এৰে কৰি দিও 2 2 গুণ 4 2 3 গুণ 6 সিম্পল এটা পূৰণ কৰিও 5 2 গুণ 10 10 গুণ 20 20 3 গুণ 60 তো আমি 20 আৰু 30 ৰ যেটো এলসিএম হেতু পাই গলো কিমান 60 এতিয়া কথাটো হল চাওক এৰ এফিচিয়েন্সিটো কিমান হেতু উলিয়ালম মানে কাম কৰাৰ সমৰ্থটো বা ক্ষমতাটো কিমান এতিয়া ক্ষমতা কেনেকৈ উলিয়াব 20 এ সিম্পল 60 হৰণ কৰি দিওক মানে কিমান বাৰ হৰণ যায় 20 এ 60 তো এটো যদি আমি চাবল যাও 3 তো এৰ যেটো এফিচিয়েন্সি হেতু হৈ গৈছে 3 ঠিক তেনেকৈ বিৰ টো উলিয়ালক বিৰ এফিচিয়েন্সিটো কিমান তো এটো যদি আমি চাবল যাও 30 এ 60 কেবাৰ হৰণ যায় দুবাৰ যায় ঠিক আছে কেবাৰ যায় দুবাৰ যায় এতিয়া এৰ টো পাই গলো কাম কৰাৰ সমৰ্থ 3 আৰু বিৰ টো পাই গলো 2 এতিয়া যেহেতু কৈছে হিহঁতে দুইজনে একেলগে কাম কৰিব ভালকে চাব কিন্তু অকমান যদি আপোনালোকে মনোযোগ নিদিয়ে তেতিয়া কিন্তু নোৱাৰিব এন ধৰণৰ প্ৰশ্নবিলাক কৈছে না দুইজনে একেলগে কাম কৰিব মানে কি 3 + 2 হিহঁতৰ কাম কৰাৰ সমৰ্থটো একলগ যোগ হৈ যাব ন তো 3 + 2 মানে কিমান 5 তো 5 এ একেলগে কাম কৰিব 60টা কাম এতিয়া 5 এ যদি 60টা কাম একেলগে কৰে কে দিনত কৰিব পাৰিব তো 60ক 5 এৰে সিম্পল হৰণ কৰি দিওক 5 12 60 কিমান দিন লাগিব 12 দিন লাগিব অপচন আছে নেকি 12 দিন চাওক অপচন বি আছে তো অপচন বি হৈ যাব শুদ্ধ উত্তৰ তো একদম সিম্পল হয় এনে ধৰণৰ প্ৰশ্নবিলাক আহি যায় আৰু এটা প্ৰশ্ন ৰাখিছো ইয়াৰ নেক্সটত হেতু আপোনালোকে আৰু ভালদৰে বুজি পাবলৈ চেষ্টা কৰিব তো এটো যদি বুজি পাইছে কমেন্টত ইয়েস বুলি লিখি দিব যদি বুজা নাই তেনহলে আমি নেক্সট ভিডিওত আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম তো বলক নেক্সট কোৱেশ্চনটো লাগ বহিম কি দিছে চাওক
working together A and B can do a piece of work in 10 days. If B alone can do the work in 15 days, then A alone can do the work in কি কৈছে এটো চাওক অলপ তেনে ধৰণে প্ৰশ্নটো ৰাখিছো যে A আৰু B একেলগে কাম কৰিলে 10 দিনত কৰিব পাৰে ঠিক আছে যদি B অকলে কামটো কৰে তেতিয়া 15 দিনত কৰিব পাৰে আকৌ তেন্তে যদি A অকলে কামটো কৰে তেতিয়া কিমান দিনত কৰিব পাৰিব তো প্ৰশ্নটো একেটাই হয় একে ধৰণে হয় কিন্তু অলপ ইয়াতে অলপ বেলেগ হৈ গলগে কাৰণ ইয়াত A অকলৰ কামটো উলিয়াব গৈছে ন A অকলে কিমান দিনত কামটো কৰিব পাৰিব তো সেম কন্ডিশন ইয়াতো আমি লগাম এতিয়া A কিমান দিনত কৰিব পাৰে হেতু আমি নাজানো B কিমান দিনত কৰিব পাৰে হেতু জানো B কৰিব পাৰে 15 দিনত আৰু A + B একেলগত কিমান দিনত কৰিব পাৰে হেতু আমি জানো A + B পাৰে কিমান দিনত 10 দিনত ঠিক আছে এতিয়া সিম্পল 15 আৰু 10 আমি কি উলিয়ালমগে এলসিএম টো উলিয়ালম তো 15 আৰু 10 যদি এলসিএম উলিয়াবল যাও এটো হৈ যাব 30 ঠিক আছে মই এলসিএম উলিয়াটো বাৰে বাৰে কইন থাকো 30 একদম সিম্পল সকলোৱে এলসিএম টো জানিব তো 30 হলগে এতিয়া আমি ভি এফিসিয়েন্সি টো কাম চাওচোন কাম কৰাৰ সমতাটো কিমান তো এটো যদি চাবল যাও 15 30 কেবাৰ হন যাব দুবাৰ তো বি টো পাই গলো 2 A + B টো কিমান হেতু চাওচোন 10 30 কেবাৰ হন যাব 3 বাৰ তো A + B কিমান টোটাল 3 আৰু B অকলৰ হৈছে 2 আৰু টোটাল ওয়ার্ক টো হৈছে 30 এতিয়া এটা কথা মন কৰিব B যদি অকলৰে এফিসিয়েন্সি 2 হয় আৰু A + B যদি টোটাল 3 হয় তেতিয়া A কিমান হ'ব চাওকচোন A + B যদি 3 আৰু B অকলে যদি 2 তেতিয়া A কিমান হ'ব A হৈ যাবগে কিমান 3 - 2 মানে 1 তো A ৰ যেটো এফিসিয়েন্সি বা কাম কৰাৰ ক্ষমতা হেতু হৈ যাব 1 ঠিক আছে A ক্ষমতাটো কিমান হৈ যাব 1 হৈ যাবগে এতিয়া টোটাল ওয়ার্ক কিমান আছিল টোটাল ওয়ার্ক আছিল 30 ঠিক আছে টোটাল ওয়ার্কটো আছিল 30 তো A এদিনত এটাই কাম কৰিব পাৰে তো 30 টা কাম কৰিবলৈ কিমান দিন সময় লাগিব 30 দিন সময় লাগিব তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে যদি আপোনালোকে বুজি পোৱা নাই আমাক কমেন্টত জনাব নেক্সট ভিডিওত আৰু এনে ধৰণৰ প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিম তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো দিছে কি চাওক The average of 3 numbers is 28. The first number is half of the second number and the third number is twice the second number. The third number is তো বহুতে ক্রিটিক্যাল ধৰণৰ প্ৰশ্ন হয় কিন্তু একদম ইজি হয় তিনটা সংখ্যাৰ গড় দিয়া আছে আমাক 28 প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাৰ আধা আৰু তৃতীয় সংখ্যাটো দ্বিতীয় সংখ্যাৰ দুগুণ এতিয়া তৃতীয় সংখ্যাটো কিমান তো প্ৰশ্নটো ধৰিব পৰা নাই চাগে আপোনালোকে কেনেকৈ কি হ'ব একদমই সিম্পল হয় কি কৈছে চাওক প্ৰথম সংখ্যা তিনটা সংখ্যা আছে ঠিক আছে তো তিনটা সংখ্যা আছে আমি নে প্ৰথমতে ধৰি লৈছো এটা x আছে এটা y আছে আৰু এটা z আছে এতিয়া কি কৈছে চাওক প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাৰ আধা এই যে দ্বিতীয় সংখ্যাটো আছিল দ্বিতীয় সংখ্যাটো y আছিল ন ইয়াৰ আধা y/2 মানে এতিয়া যদি আমি কৰিব যাও হেতু মানে y/2 এতিয়া যদি আধা হয় দ্বিতীয় সংখ্যাটোৰ আধা হয় তেতিয়া প্ৰথম সংখ্যাটোৰ দুগুণ নহব জানো দ্বিতীয় সংখ্যাটো কাৰণ চাওক মই এটা কথা আপোনাক বুজাই দিছো এতিয়া 5 টো কি হয় 10ৰ আধা যে 10 টো কি হ'ব 5 পূৰণ 2 নহয় জানো 5 পূৰণ 2 মানে 5ৰ দুগুণ তো এই বস্তুটো অলপ বুজি পাব যে 5 টো কি হয় 10ৰ আধা ঠিক তেনেকৈ 10 টো কি হ'ব 5ৰ দুগুণ হয় তো এই বস্তুটো অলপ বন কৰিব এতিয়া আমাক কি কৈছিল চাওক যে এটা সংখ্যা যদি আমি x ধৰো তেতিয়া দ্বিতীয় সংখ্যাটো কি হ'ব দ্বিতীয় সংখ্যাটো হৈ যাব 2x কাৰণ আধাটোৰ উল্টা কৰিলে হৈ যাবগে দুগুণ ঠিক আছে এটা যদি প্ৰথমটো x হয় দ্বিতীয়টো 2x আকৌ তৃতীয়টো কি কৈছে চাওক তৃতীয় সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ দুগুণ দ্বিতীয় সংখ্যাটো কি পালো 2x ইয়াৰ দুগুণ যদি কৰিবলৈ যাও 2 দুগুণ 4 4x হৈ গল বুজি পাইছা চাগে আশা কৰিছো তো প্ৰথমটো সংখ্যাটো হৈ গলগে x তাৰ পিছৰটো হৈ গলগে 2x তাৰ পিছৰটো হৈ গলগে 4x এতিয়া হিহঁতৰ গড়টো আমাক দিয়া আছিল 28 আৰু গড় উলিও আমি আপোনালোকক শিকাইছো কেনেকৈ কৰিব লাগে তো সিম্পল তিনটা সংখ্যা যোগ কৰি পিনে 3 ৰে হৰণ কৰি দিব আৰু তেতিয়া তাৰ ভ্যালুটো লাবগে 28 তো কেনেকৈ কৰিব লাগে চাওক x কৰিব প্লাস 2x কৰিব প্লাস 4x কৰিব আৰু তাক 3 ৰে ডিভাইড কৰি দিব ইজুকেল ওলাই যাবগে আমাৰ 28 হল এতিয়া x 2x আৰু 4x যদি প্লাস কৰি দিও 4 5 6 7 তো ইজু 7x হ'ব 7x by 3 ইজুকেল 28 ইয়াতে যদি আমি কৰিবলৈ যাও কিমান হ'ব 7x ইজুকেল 28 into 3 ঠিক আছে 28 into 3 এটা 28 আৰু 3 যদি পূৰণ কৰি দিও কিমান হ'ব 8 3 গুণ 24 আৰু 4 ওকললে 2 3 2 গুণ 6 7 8 84 তো 7x ৰ ভ্যালু কিমান পাই গলো 84 ইয়াৰ পৰা x ৰ ভ্যালু উলিয়ালক 84 by 7 7 এ যদি কাটো
7 গুণ 7 7 গুণ 14 x ৰ ভ্যালু ওলাই গলগে 12 ঠিক আছে x ৰ ভ্যালু কিমান ললে 12 এতিয়া চাওক এটা কথা মন কৰিব x ৰ ভ্যালু কিমান ললে 12 আমাক উলিয়াবলৈ কৈছিলে কি তৃতীয় সংখ্যাটো কি চাওক তৃতীয় সংখ্যাটো কোনটো আছিল এইটো 4x টো তো সিম্পল 12 ৰ লগত 4 পূৰণ কৰি দিয়ক 4 বাৰ কিমান 48 ঠিক আছে 48 অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ যদিহে আপোনালোকক প্ৰথম সংখ্যাটো উলিয়াব দিলেন তেতিয়াতো 12 হলতেন কাৰণ x টো প্ৰথম সংখ্যা আছিল তো 12 হলতেন যদি দ্বিতীয় সংখ্যাটো উলিয়াব দিলেন তেতিয়া 2 বাৰ 24 হলতেন দ্বিতীয় সংখ্যাটো 24 তৃতীয় সংখ্যাটো 48 তো আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে ইয়েস বুলি লিখি দিব আৰু লাইক এটা কৰি দিব তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক the average of 4 consecutive even number is 51 what is the third number চাৰিটা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় দি আছে 51 তেতিয়া তৃতীয় সংখ্যাটো কি হ'ব তো এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আপোনালোকৰ আহি যায় আপোনালোকৰ যেটো গ্ৰেড 3 এক্সাম হৈছিল 15 তাৰিখত তাতো এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছিল এনেকুৱা এক্স্যাক্টলি নহয় অলপ বেলেগ ধৰণে আহিছিল কিন্তু এইবিলাক প্ৰশ্ন আহে চাই যাব চাৰিটা ক্ৰমিক যুগ্ম সংখ্যা বুলি কৈছে চাওক ক্ৰমিক যুগ্ম মানে কেনেকুৱা যুগ্ম সংখ্যাবিলাক ধৰক 2 এটা আছে তো 2 ৰ পিছত কোনটো ক্ৰমিক যুগ্ম সংখ্যা আহিব 2 ৰ পিছত 3 আহে 3 টো যুগ্ম নহয় 4 টো আহিব তাৰ পিছত 6 টো আহিব তাৰপা 8 আহিব এনেকুৱা ধৰণৰ ঠিক আছে তো প্ৰথমতে আমি যদি 10 লওঁ 10 ৰ পিছত 12 আহিব 14 আহিব 16 আহিব এনেকুৱা মানে ঠিক আছে 10 12 14 16 এনেকুৱাকে এতিয়া চাওক তো আমি যদি ধৰো এটা x ঠিক আছে এটা যুগ্ম সংখ্যা প্ৰথমটো x ধৰো তাৰ পিছৰটো কি হ'ব x + 2 তাৰপাটো হ'ব x + 4 তাৰ পিছৰটো হ'ব x + 6 ঠিক আছে আৰু এইগিটাৰ গড় আমাক দি আছে 51 তো সিম্পল আগতে গড় ইয়াৰ আগৰ প্ৰশ্নটো আমি গড় উলিয়া শিকাইছোৱে সিম্পল কি কৰিব গুটেই গিটা ক্লাস কৰি 4 হৰণ কৰিব কাৰণ 4টা সংখ্যা আছে ন এটা দুটা তিনটা 4টা সংখ্যা তো সিম্পল x + x + 2 + x + 4 + x + 6 divided by 4 is equal 51 এটো আমাক গড় দি আছে তো এইটা যদি যোগ কৰে আপোনালোকে এটা দুটা তিনটা 4টা x আছে মানে 4x আছে plus 2 2 4 6 6 12 4x + 12 divided by 4 is equal 51 এটা যদি 4x কৰে আৰু সাইডটো দিবলৈ গৈ যাব 4x + 12 is equal কিমান হ'ব 51 into 4 হ'ব তো 4 গুণ 4 আৰু 4 5 গুণ 20 মই ডাইৰেক্ট কৰি দিছো 204 হ'ল ঠিক আছে 204 হ'ল এতিয়া চাওক এতিয়া কি কৰিম আমি এতিয়া কি কৰিম তো এতিয়া আমি 4x ৰ ভ্যালু উলিয়াব লাগে 4x ইকুৱেল কিমান হ'ব 204 মাইনাস 12 আৰু 204 পৰা যদি 12 বিয়োগ কৰো কিমান হ'ব চাওক 12 বিয়োগ কৰিলে 2 গল আৰু 192 4x ৰ ভ্যালু কিমান লাগল 4x ইকুৱেল 192 এটা আমাক লাগে কিহৰ ভ্যালু x ৰ ভ্যালু লাগে তো x ৰ ভ্যালু হৈ যাব কি 192 ডিভাইডেড বাই 4 4 যদি 4 হ'ব তো 4 যদি কাটে 194ক 4 গুণ 16 আৰু এফাল থাকিলে 192 আছিল এটো দে 192 তো এফালে হৈ যাব কি 8 4 গুণ 32 48 সাক x ৰ ভ্যালু কিমান লাগল আমাৰ x ৰ ভ্যালু লাইলে 48 ঠিক আছে x ৰ ভ্যালু যদি 48 হয় এটা কথা মন কৰিব এটা x ৰ ভ্যালু 48 হয় তৃতীয় সংখ্যাটো আমাক দিছিলে তৃতীয় সংখ্যাটো কি আছিল সাক x + 4 আছিল সেই কাৰণে মই সংখ্যাকিটা মুছি দিয়া নাছিল তো তৃতীয় সংখ্যাটো আছিল কি x + 4 মানে কিমান হ'ব 48 + 4 48 এর লগত যদি 4 কৰে কিমান হ'ব 52 কোনটো অপচনটা আছে সাক অপচন বি টো আছে তো অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো তৃতীয় সংখ্যাটো আমাৰ 52 প্ৰথম সংখ্যাটো দিলে 48 হলতেন সেকেন্ড সংখ্যাটো দিলে 50 হলতেন থাৰ্ড সংখ্যাটো 52 আৰু ফোৰ্থ সংখ্যাটো দিলে 54 হলতেন তো আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চন টো আগবাঢ়িম নেক্সট কোৱেশ্চন টো দিছে চাওক a man goes from Shillong to Guwahati in such a way that half the distance he travels with 50 km/h and the other half of the distance he travel with 75 km/h. The average speed of the whole journey is কি কৈছে চাওক এজন মানুহে শিলঙৰ পৰা গুৱাহাটীলৈ গৈছে দেই শিলঙৰ পৰা গুৱাহাটীলৈ গৈছে এনেদৰে গৈছে যে তেওঁৰ যিমান যাত্ৰা আছিল তাৰ আধা দূৰত্ব মানে যেটো আধা ডিসটেন্স আছে হেতু 50 km/h গৈছে মানে ঘন্টাত 50 km গতিত গৈছে আৰু আধা দূৰত্ব ঘন্টাত 75 km গতিত গৈছে তে গুটেই যাত্ৰাটোত গড় গতি কিমান হ'ব তো সাক এনে ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে কেনেকৈ কৰিব তো ইয়াতে আমাক দুটা ডিসটেন্স দিয়া আছে ন দুটা স্পিড দিয়া আছে তো এটা স্পিডক আমি x ধৰিম আৰু এটা স্পিডক আমি কি ধৰিম y ধৰিম ঠিক আছে তো ইয়াতে আমি x টো কিমান ধৰিম 50 x টো কিমান ধৰিম 50 আৰু y টো কিমান ধৰিম 75 তো এনেকুৱা ধৰণৰ যদি আপোনালোকৰ গুটে যাত্ৰাটোৰ গড় গতি উলিয়াব দিয়ে ন এভাৰেজ উলিয়াব দিয়ে এভাৰেজ স্পিড উলিয়াব দিয়ে
তেতিয়া কি কৰিব এটা সূত্ৰ মনত ৰাখি দিব সূত্ৰটো হৈছে এনেকুৱা 2xy ঠিক আছে 2xy divided by x plus y এই সূত্ৰটো আপোনালোকে মনত ৰাখি দিব 2xy divided by x plus y তো সিম্পল এই সূত্ৰটো আমি এইকেইটা বহুৱাই দিম আৰু এইকেইটা যদি বহুৱাই দিও কিমান হ'ব চাওক কিমান হ'ব এটো 50 থাকিব 2 টো এটা থাকিব 2 পূৰণ 50 পূৰণ 75 তলত থাকিব 50 যোগ 75 এটা কিটা যদি পূৰণ কৰি দিয়ে বা যোগ কৰি দিয়ে কিমান লব চাওক 50 আৰু 75 যদি যোগ কৰি দিও 125 আৰু ফল থাকিব 2 পূৰণ 50 পূৰণ 75 ঠিক আছে এটা থাকিব এটা চাওক আমি কাটাকাটি কৰিব লাগিব 5 এৰে যদি কাটি দিও 125 যাব 25 বাৰ আৰু 5 এৰে যদি 75 কাটি দিও এটো যাবগে 15 বাৰ ঠিক আছে আকৌ 5 এৰে যদি কাটি দিও 15 যাব 3 বাৰ 25 যাব 5 বাৰ 5 এ 50 যাব 10 বাৰ এটা আমাৰ কি થઈ গল সিম্পল 2 10 আৰু 3 তো 2 পূৰণ 10 পূৰণ 3 2 10 গুণ 20 20 3 গুণ 60 সাকচোন 60 আছে নেকি কোন অপচনত আছে 60 কিলোমিটাৰ পাৰ আৱাৰ কোনটো অপচন আছে অপচন ডি আছে তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ গোটেই যাত্ৰাটো তেওঁৰ যেটো গড় দুটি হেতু আছিল 60 কিলোমিটাৰ পাৰ আৱাৰ তো আশা কৰিছো বুজি পাইছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দি আছে নেক্সট কোৱেশ্চনটো চাওক এ 300 meter long train overtake a pole standing near the track in 10 seconds the speed of the train is 300 মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল পথৰ ওচৰত থিয় হৈ থকা এটা খুঁটা 10 সেকেন্ডত অতিক্ৰম কৰে তেতিয়া হলে ৰেলখনৰ গতিবেগ বা দ্ৰুতিটো কিমান হ'ব স্পিডটো কিমান হ'ব তো এতিয়া চাওক স্পিড উলিও আমি সূত্ৰ পাইছো স্পিড কেনেকৈ উলিয়াই স্পিডটো আমি s বুলি লিখিছো স্পিডটো কি আছিল ডিসটেন্স ডিভাইডেড বাই টাইম এটো আছিল s = d divided by t এটো আছিল এতিয়া ইয়াত ডিসটেন্স কিমান হ'ব বাৰু ডিসটেন্সটো কি হ'ব তো ডিসটেন্সটো হেতু হ'ব যে খুঁটাটোক অতিক্ৰম কৰোতে ৰেলখনে অতিক্ৰম কৰা দূৰত্ব বা ৰেলখনৰ দূৰত্ব বুলি আমি ক'ব পাৰিম তো ৰেলখনৰ দূৰত্ব আছিল 300 মিটাৰ ঠিক আছে ৰেলখনৰ দূৰত্ব আছিল 300 মিটাৰ আৰু সময় টোটাল যেটো সময় আছে হেতু হ'ব কি খুঁটাটোক অতিক্ৰম কৰোতে কিমান সময় লাগিছিল ৰেলখনৰ 10 সেকেন্ড তো সিম্পল 10 সেকেন্ড তলত বহুৱাই দিব লাগিব ঠিক আছে 10 সেকেন্ড এতিয়া এটো যদি আমি কাটাকাটি কৰো এটো 0 0 কাটি গল থাকিলে 30 মিটাৰ পাৰ সেকেন্ড 30 মিটাৰ পাৰ সেকেন্ড এতিয়া চাওক 30 মিটাৰ পাৰ সেকেন্ড তো আমাৰ স্পিডটো নাই অপচনৰ কোনতে যেহেতু আমাক আছে গুটেকেটা কিলোমিটাৰ পাৰ আৱাৰত এতিয়া মই আপোনালোকক কৈছিলো যে কিলোমিটাৰ পাৰ মিটাৰ পাৰ সেকেন্ডটোক আপোনালোকে কিলোমিটাৰ পাৰ আৱাৰত কেনেকৈ লৈ যাব আপোনালোকক আগতেও ভিডিও বিলাকত কৈছো আৰু এতিয়া আপোনালোকে চাই লওক তো মিটাৰ পাৰ সেকেন্ডটো কিলোমিটাৰ পাৰ আৱাৰলৈ নিলে এটা কথা আছে যিমান মিটাৰ পাৰ সেকেন্ড আছে ন তাৰ লগত সিম্পল আপোনালোকে 18/5 এটা পূৰণ কৰি দিব লাগিব এটো সূত্ৰই কোৰ পৰা আহিছে 18/5 হেতু আপোনালোকে সুধিন না থাকিব এটো আপোনালোকৰ সূত্ৰৰ পৰা আহিছে যে যিমান দি আছে ন তাৰ লগত সিম্পল আপোনালোকে 18/5 এটা পূৰণ কৰি দিব তো এতিয়া 30 ৰ লগত যদি 18/5 পূৰণ কৰি দিও 5 এ 30 ক যাবগে 6 বাৰ তো সিম্পল হৈ গল আমাৰ 6 পূৰণ 18 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব এটো এতিয়া কিলোমিটাৰ পাৰ আৱাৰ এটা 6 আৰু 18 যদি পূৰণ কৰে তো 6 আৰু 18 যদি পূৰণ কৰে কিমান হ'ব চাওক 6 আৰু 18 পূৰণ কৰিলে 18 আৰু 6 8 6 গুণ 48 ৰ 8 কৰিলে 4 6 গুণ 6 আছে 10 108 তো 108 কিলোমিটাৰ পাৰ আৱাৰ 108 কিলোমিটাৰ পাৰ আৱাৰ কোনটো অপচন আছে চাওক অপচন ডি টো আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো কি দিছে চাওক at what rate percent per annum simple interest on a sum of rest 5000 for 3 years become rest 600 কি কৈছে ভালকে চাওক বছৰি কিমান শতাংশ হৰল হুতৰ হাৰত 3 বছৰত 5000 টকাৰ হৰল হুত 600 টকা হ'ব তো ইয়াতে কি কৈছে চাওক আমাৰ হৰল হুতৰ কথা কৈছে মানে সিম্পল ইন্টাৰেষ্টৰ কথা কৈছে আৰু যেটো টাইম হেতু হৈছে 3 বছৰ আৰু যেটো টোটাল এমাউন্ট হেতু আছিল 5000 টকা আৰু হুতটো হৈছেগে 600 টকা এতিয়া সিম্পল ইন্টাৰেষ্টৰ এটা সূত্ৰ আপোনালোকে সদায় মনত ৰাখিব সিম্পল ইন্টাৰেষ্টক আমি এসআই বুলি লিখিম সিম্পল ইন্টাৰেষ্ট তো এসআই উলিও এটা সূত্ৰ আছে এসআই উলিও সূত্ৰটো হৈছে পিআৰটি ডিভাইডেড বাই 100 ঠিক আছে সিম্পল উলিও সূত্ৰটো হৈছে এটো সিম্পল ইন্টাৰেষ্ট উলিওৱা তো এটো আপোনালোকে মনত ৰাখি ল'ব বা নোট কৰি ল'ব ঠিক আছে তো এটো এই সূত্ৰটোৰ পৰা আপোনালোকে যিমান ধৰণৰ সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন নহক যেনেকুৱা ধৰণে নহক কিয় আপোনালোকে সব কৰিব পাৰিব খালি এই সূত্ৰটো ভালকে মনত ৰাখিব লাগিব আৰু ইয়াৰ পৰা আপোনালোকে গুটেকিটা বস্তু জানিব লাগিব তো সিম্পল ইন্টাৰেষ্টটো বাৰু সূত্ৰে দিয়া থাকিব পি মানে হৈছে এটো মূলধন ঠিক আছে পি মানে মূলধন আৰু ইয়াতে পি টো হৈ যাব 5000 ঠিক আছে আৰ মানে হৈছে হুতৰ হাৰটো তো
তো ইয়াতে আমাক r2 উলিয়াব দিছে আৰু t মানে আছে টাইম 3 বছৰ যেটো দিয়া আছে আৰু 100 তো 100 সূত্ৰৰ পৰা আহিব তো এতিয়া সিম্পল এই বস্তুকিটা আমি ইয়াত বহুৱাই দিম তাৰ পৰা আমি কি উলিয়াব পাৰিম ভোটৰ হাৰটো উলিয়াই দিম তো ইয়াতে কি দিয়া আছে চাই লওক p টো আমাক দিয়া আছে 5000 তাবা টাইম টু t টো দিয়া আছে আমাক 3 বছৰ SI to simple interest to আমাক দিয়া আছে 600 টকা আৰু R টো আমাক উলিয়াব লাগে ৰেট অফ ইন্টাৰেষ্ট উলিয়াব লাগে ঠিক আছে এটা কেনে কৰিব চাওক সূত্ৰটো মনত ৰাখিছে চাগে তো আমি সূত্ৰটো মুছি পেলালো এতিয়া চাওক কি কৰিব লাগিব তো আমাক ইন্টাৰেষ্ট দিয়া আছিল ইন্টাৰেষ্টটো কিমান দিছে 600 টকা তো ইন্টাৰেষ্টৰ জাগাত 600 পাতি দিলো ঠিক আছে এতিয়া ওপৰত কি আছিল PRT P টো আমি নাজানো P টো জানো 5000 P টো সৰি P টো আমাক দিয়া আছে 5000 পুৰণ R টো আমি নাজানো R টো যেনেকৈ আছে তেনেকৈ থাকিব আৰু T ৰ জাগাত কিমান আহিব 3 তলত কি আহিব তলত আহিব 100 এতিয়া আমি যদি ইয়াত R টো ৰাখি দিও তো আমি R টো ৰাখি দিছো বাকি বস্তু গুটেইখিনি আমি অতৰাই দিম তো এটো ওপৰত গৈ যাবগে কিমান 600 পুৰণ 100 আৰু ইয়াত তলত গৈ আহিব কিমান 5000 পুৰণ 3 এটো হ'ব কাৰণ আমি যদি বৰ্জপূৰণ কৰিব যাও একিটা ওপৰ তলত পুৰণ হৈ যায়গে তো 600 ৰ পৰা দুটা 0 কাটি দিলো 5000 ৰ পৰা দুটা 0 কাটি দিলো 100 ৰ পৰা এটা 0 কাটি দিলো 500 ৰ পৰা এটা 0 কাটি দিলো এটা 5 এ 10 কাটি দিলো দুবাৰ গল 3 এ 6 কাটি দিলো দুবাৰ গল সিম্পল থাকি গল আমাৰ 2 আৰু 2 তো r ইকুয়াল কিমান হ'ব ইয়াতে পার্সেন্ট আহিব দেই পার্সেন্ট আহিব 100 এটা শতাংশ আহিব না তো 2 দুগুণ হৈ গল কি আমাৰ 4% তো ৰেট অফ ইন্টাৰেষ্ট কিমান হৈ গল 4% অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো প্ৰশ্নটো একদম সহজ হয় আপোনালোকে লগে লগে কৰিব পাৰিব এনেকুৱা ধৰণৰ প্ৰশ্নলে খালি উত্তৰটো মনত ৰাখিব লাগিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো এটা কি কোৱেশ্চন দিছে চাওক cost of a shoe is rest 400 and a shopkeeper sells the shoe at price rest 1000 what is the amount of profit made by the shopkeeper to এজোৰ জোতাৰ দাম হৈছে 400 টকা এতিয়া এজন দোকানীয়ে সেই জোতাজোৰ 1000 টকাত বিক্ৰী কৰিলে চাওক 1000 টকাত যদি বিক্ৰী কৰে দোকানীজনে কিমান শতাংশ লাভ কৰিলে তো চাওক 400 টকা দি বা 400 টকা হৈছে জোতাজোৰৰ দাম তেও কিনিছিলে 400 টকাত ঠিক আছে এটো সিপি বুলি কম আমি এটো কষ্ট প্ৰাইস তো 400 টকাত কিনিলে আৰু বেচিলে কিমান টকাত 1000 টকাত বেচিলে এটোক আমি এসপি বুলি কম ঠিক আছে 1000 টকাত বেচিলে এতিয়া প্ৰথম কথা হল আমি প্ৰফিট টো উলিয়াব লাগিব প্ৰফিট কিমান হল তো প্ৰফিট কেনে উলিয়াব সিম্পল এসপি ৰ পৰা সিপি মাইনাস কৰি দিয়ক 1000 পৰা 400 মাইনাস কৰিলে কিমান হ'ব 600 টকা প্ৰফিট হল তো চাওক এজোৰ জোতাৰ পৰা কিমান টকা প্ৰফিট পালে 600 টকা ঠিক আছে এতিয়া দোকানজনৰ লাভৰ শতাংশ উলিয়াব দিছিলে প্ৰফিট পাৰ্সেন্ট উলিয়াব দিছে আমাক তো প্ৰফিট পাৰ্সেন্টটো কেনেকৈ উলিয়াব ওপৰত থাকিব আপোনালোকৰ প্ৰফিট তলত থাকিব সিপি আৰু ইনটু কৰিব লাগিব 100% ঠিক আছে 100% কৰিব লাগিব এতিয়া প্ৰফিট কিমান আছিল 600 সিপি কিমান আছিল 400 আৰু কি কৰিব লাগিব বুলি কলো 100% পূৰণ কৰিব লাগিব বুলি কলো 00 দুটা কাটি দিয়ক 00 দুটা কাটি দিয়ক 4 এ যদি আপোনালোকে 600 কাটে 4 এ যদি 600 কাটে 150% ঠিক আছে তো তেও লাভ কিমান পালে 150% কোনটো অপচন আছে চাওক অপচন বি টো আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ একদমই সিম্পল হয় আপোনালোকে ইমান কঠিন এইবিলাক বস্তু নাভাবিবই খালি আপোনালোকে প্ৰশ্নটো ভালকে পঢ়ি চাব আৰু যিবিলাক সিম্পল সূত্ৰ আছে হেতু সূত্ৰবিলাক মনত ৰাখি থব তো ইয়াতে সূত্ৰটো হৈছে এটো প্ৰফিট পাৰ্সেন্ট উলিয়াব সূত্ৰটো প্ৰফিট পাৰ্সেন্ট ইকুৱেল কিমান ওপৰত থাকিব প্ৰফিট মানে লাভ ওপৰত থাকিব কি লাভ তলত থাকিব কিনা দাম মানে সিপি টো কিনা দাম বুলি কয় কিনা দাম আৰু ইনটু কৰিব লাগিব 100% ইনটু কৰিব লাগিব কি 100% তো এই সূত্ৰটো যদি আপোনালোকে মনত ৰাখে তেতিয়া প্ৰফিট পাৰ্সেন্ট উলিয়াবলৈ আপোনালোকে লগে লগে পাৰিব তো বন্ধুসকল আশা কৰিছো আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'ব যদি আপোনালোকে কোৱেশ্চন কেইটা বুজি পাইছে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে কোৱেশ্চনবোৰ বুজি পোৱা নাই তেনেহলে আমাক কমেন্টত জনাই দিব ইয়াৰ নেক্সট ভিডিও বনাই আমি আপোনালোকক আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম ধন্যবাদ